বহুত দিনৰ পৰা আশা কৰি আছিলোঁ, গাড়ী চলাই আছিলোঁ, বহুত ভালকৈ গাড়ী চলাই আছিলোঁ, ক'তোতে এক্সিডেণ্ট কৰা নাই, ক'তোতে মদ নাখাওঁ, খাওঁ যেতিয়া ঘৰতে খাওঁ। কিন্তু আজি মানে বহুত দুখিত মই। দুখিত মানে কিহৰ কাৰণে যে মই এটা গাড়ী চলাবৰ কাৰণে এটা হেৰি পোৱা নাই, সুযোগ এটা পোৱা নাই। আৰু চবেই মোৰ চুকলামি লগায়। মোৰ নাম ধীৰাজ্যোতি শইকীয়া, মই তেজপুৰত থাকোঁ। মই ভলভ' ট্ৰেইনিং কৰিব যোৱা কথা আছিলে, কিন্তু টিকেটটো নহ'ল, সেইকাৰণে মই থাকিলোঁ ঘৰত। আৰু টিকেটটো নোহোৱাৰ কাৰণে মই ইগন'ৰ কৰিলোঁ বস্তুটো, যে অলপ পিছত দিম, অলপ দেৰিকৈ যাম। চ' কি ক'ম এতিয়া, কি ক'ম, তেজপুৰৰ কিছুমান ড্ৰাইভাৰৰ এছ'চিয়েশ্যন আছে, মই কি ক'ম, তেওঁলোককতো মই কোৱা নাই বাৰু এতিয়ালৈকে। দাদা এজন আছে বাৰু, তেওঁলোককতো মই কোৱা নাই বাৰু, কিন্তু মালিক সন্থাক মই এতিয়া কি ক'ম। মই কিছুমান চাইছোঁ যে মদ খোৱা ড্ৰাইভাৰ আছে, লাইনতে মদ খায়, গাড়ী চলাব নাজানে। কিন্তু মোক ভাই, মইতো ধুনীয়াকৈ গেপ মিলাওঁ, ধুনীয়াকৈ চলাওঁ, আৰু ধুনীয়াকৈ পেচেঞ্জাৰে শুই যায়। সেইদিনাখন এটা পেচেঞ্জাৰে কৈছে, ধীৰাজ তুমি গাড়ী চলালে বহুত ভাল লাগে, মই শুই গৈছোঁ। এইবিলাক কি মিছা কথা নেকি? তো ইয়াৰ যদি কিবা পাব্লিচিটি লাগে, মই ভাইৰেল কৰিম কথাটো। মই ৰিভিউ ল'ম, চব পেচেঞ্জাৰৰ মই ৰিভিউ ল'ম, লৈ পেলাই মই আকৌ এটা আপডেট দিম, যে মই গাড়ী চলোৱাৰ পিছত কেনেকুৱা, কোনে কি পায়। আপোনালোকে ৰিভিউ লওকচোন, যোনে যোনে ড্ৰাইভাৰে চলাই আছে, ৰিভিউ লওক। ভাল ড্ৰাইভাৰকেইটা বাচি যাব, কিন্তু পইচা ড্ৰাইভাৰকেইটাতো নাবাচে ন। মই বহুত দিন বহি আছোঁ, মোৰ চকুপানী ওলাই গৈছে, মই বহুত দিন বহি আছোঁ ঘৰত, এটা চাউল নাই খাবৰ কাৰণে, এটা চব্জি নাই খাবৰ কাৰণে, যিয়ে নহওক বাকী কৰি খাই আছোঁ। সেইটো নকৰিব আৰু দেই, অলপ চান্স এটা দিয়ক। বেলেগক চান্স দিয়াতকৈ, বেলেগক বিশ্বাস কৰাতকৈ মোক অলপ বিশ্বাস কৰক, সেইটো মই ভাবিছোঁ। মই ডান্সৰ লাইনটো এৰি দিলোঁ, মই ড্ৰাইভিং লাইনতে আহিলোঁ, কাৰণ ড্ৰাইভাৰ বুলি মোক নাজানে। মই 2008 পৰাই মই গাড়ী চলাই আছোঁ, সকলোকে এইটোৱে কথা কওঁ, মই 2008 পৰাই গাড়ী চলাই আছোঁ। আৰু ACCত সুধিলেই হ'ল, কেঁকৰাফুলত সুধিলেই হ'ল, তেজপুৰৰ কেঁকৰাফুলত ACCত সুধিলেই হ'ল, ড্ৰাইভাৰবিলাকক সুধিলেই হ'ল যে ধীৰাজে কেতিয়াবা গাড়ী চলাই। 2008, 2009 বা 2010 পৰা গাড়ী চলাই আছোঁ মই। 2011, 2012ত মই ডাঙৰ গাড়ীত হাত দিছোঁ দেই। গতিকে অলপ সহায় কৰক আৰু। ধন্যবাদ, শুভৰাত্ৰি।